ৰাজ্যৰ ভিন্ন সমষ্টিত এতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে এক প্ৰকাৰে ৰণকৌশল প্ৰস্তুত কৰি ৰণডংকা বজাইছে। ভিন্ন সমষ্টিত বিভিন্ন কৌশল অৱলম্বন কৰিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে। অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি ব্যক্তি বিশেষলৈকে সকলোতে কেৱল মাত্ৰ ৰাজনৈতিক চৰ্চা। আজি এনে এগৰাকী ব্যক্তি আমাৰ লগত আছে, যিগৰাকী ব্যক্তিয়ে এটা বিশেষ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে মানস কৰিছে। অগপৰ দুৰ্গ খ্যাত যদিও বা সমষ্টিটো বিজেপিৰ দখলত আছে, বৰহমপুৰ সমষ্টি। এই সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ তেখেতে প্ৰাৰ্থিত্বৰ বাবে ইতিমধ্যে আবেদন কৰিছে। সকলোবোৰ স্পষ্ট হ'ব কেইটামান দিনৰ পাছত। প্ৰাৰ্থিত্ব তেখেতে পোৱাটো কিমান শতাংশ নিশ্চিত, নাইবা প্ৰাৰ্থিত্ব পোৱাৰ পাছত তেখেতে এই সমষ্টিটোত নিজৰ দখললৈ আনিব পাৰিব নে নোৱাৰিব, সেই সকলোবোৰ স্পষ্ট হ'ব। আজি তেখেতৰ সৈতে কিছু কথা পাতিম। প্ৰথম অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মই খবৰ নৰ্থ ইষ্ট সমূহ কৰ্মকৰ্তালৈ মই বহৰমপুৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ব্লকৰ সভাপতি আৰু লগতে সমষ্টিৰ এজন যুৱ নেতা আকাৰে মই তোমালোকলৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ আমি ৰঞ্জিত বৰা ডাঙৰীয়াৰ সৈতে কথা পাতিম আৰু কথা পতাৰ প্ৰাক মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম, এটা সমষ্টি যিটো অসম গণ পৰিষদ দলৰ দুৰ্গ হিচাপে খ্যাতি আছিলে, শেহতীয়াকৈ অসুস্থতাৰ বাবেই হওক বা মিত্ৰতাৰ বাবেই হওক বিজেপিৰ দখলত এই সমষ্টিটো আছে। যদি কোৱা যায় উন্নয়নে ইতিমধ্যে সমষ্টিটোত প্ৰায় বহু শতাংশ কাম হৈছে, আঁচনিয়ে সকলোকে চুই গৈছে, তাৰ পাছত আপোনাক শাসনত নথকা এটা দলত কিমান শতাংশ ৰাইজে আদৰি ল'ব বুলি আপুনি বিশ্বাস? মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আজি সুদীৰ্ঘ 20-25 বছৰ ধৰি দলৰ সাংগঠনিক ভেটিৰ কামত লাগি আছো আৰু বহৰমপুৰ সমষ্টিটো জাতীয়তাবাদৰ বুনিয়াদৰ ভেটি বুলি ক'ব বিচৰা সকলৰ উত্তৰটো মই এনেকেহে দিম যে গণপৰিষদ নামৰ যিটো আঞ্চলিকতাবাদৰ শক্তি আছিলে, সেই শক্তিটো বৰ্তমান নাই। যোৱা 21ৰ নিৰ্বাচনত গণপৰিষদৰ বুকুচাত উঠি বিজেপি দলে অসমত চৰকাৰ গঠন কৰিলে আৰু আজি সেই জাতীয়তাবাদী নেতাসকলক গিলি পেলালে আৰু কোলাত থাকি বুকুত কামোৰা বুলি যে কয়, তাৰে পৰিণাম বহৰমপুৰ সমষ্টিত দুই শক্তি একত্ৰিত হৈ কংগ্ৰেছক মাত্ৰ 700 ভোটৰ ব্যৱধানতহে কংগ্ৰেছ দল হাৰিছে আৰু এতিয়া এই 700 ভোটৰ 70,000ৰ ওপৰত আমাৰ সাংগঠনিক ভেটি মজবুত হ'ল। গতিকে এই ক্ষেত্ৰত মই ক'ব বিচাৰিছো যে বৰ্তমান নৱগঠিত বহৰমপুৰ, আগৰ পুৰণা 87 নং বহৰমপুৰ আৰু এতিয়া 59 নং বহৰমপুৰ বহুত ডিফাৰেঞ্চ আৰু ইয়াত কংগ্ৰেছৰ ভেটি সুদৃঢ় আৰু অনায়াসে কংগ্ৰেছ জিকাটো প্ৰায় নিশ্চিত। কিছু কথা শুনিবলৈ বেয়া লাগে, কিন্তু আমি সুধিব লাগিব, ইয়াৰ ৰাইজৰ প্ৰশ্ন। আপোনালোকৰ হৈ যিগৰাকী প্ৰাৰ্থীয়ে সেই সময়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, তেখেত পৰাজয় হোৱাৰ পাছত শাসনাধিষ্ঠ দলটোলৈ তেখেত গুচি গ'ল বা আপোনালোকৰ দলটোৰ পৰা আঁতৰি গ'ল। এতিয়া প্ৰশ্ন হ'ল, আপোনাক মানুহে কিমান শতাংশ বিশ্বাসত ল'ব? আপুনি জয়ী সাব্যস্ত হওক বা নহওক, আপুনি যে কংগ্ৰেছ দলত থাকিব? মানুহৰ চাল চলন লগতে কৰ্মৰ দ্বাৰা মানুহে নিজৰ প্ৰতিষ্ঠাটো লাভ কৰে। ৰাইজৰ লগত মই যিখিনি কাম কৰি বৰ্তমানলৈকে দলটোৰ আঁত ধৰি আছো আৰু ৰাইজৰ লগত ৰাইজৰ এজন হৈ যেনেকে ৰাজহুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মই যিটো মোৰ কৰ্ম, যিটো পাৰদৰ্শিতা, সেইটো মই ৰাইজক দেখুৱাই আছো। আপুনি দেখিছে যে আমাৰ নেতা সুৰেশ বৰা আছিল বহৰমপুৰত, তেখেত গুচি যোৱাৰ পিছত মই এই দলটোৰ কাণ্ডাৰী হিচাপে বহৰমপুৰ সমষ্টিত মই এজনকে কৰ্মী গোটাই
আজি এটা বহৰমপুৰ নগাঁও জিলাখনৰ ভিতৰত বা অসমৰ ভিতৰত বুলি ক'লেও ভুল নহ'ব যে কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাত কোনো কুণ্ঠাবোধ কৰা নাই আৰু ৰাইজেও মোক আগবঢ়াই নিছে ৰাইজ সন্তুষ্ট মই ৰাইজৰ মনৰ কথাহে ক'ব বিচাৰিছো যে বহৰমপুৰে আজিলৈকে মনৰ মানুহ এজন বিচাৰি পোৱা নাছিল কিন্তু এইবাৰ বিচাৰি পাইছো বুলি ৰাইজে ক'ব বিচাৰিছে আৰু দেখিছে যে যোৱা পঞ্চায়ত নিৰ্বাচনত দিনে ৰাতিয়ে মোক বা মোৰ পৰিয়ালটোক বিভিন্ন ধৰণৰ এই বিজেপিৰ চৰকাৰখনে বা বিজেপিৰ দলটোৰ গুণ্ডা বাহিনীৰ দ্বাৰা অসমৰ পুলিচ বাহিনীয়ে ওৰে নিশা নিৰ্যাতন চলাই নিয়াৰ পিছতো মই কিন্তু দলৰ বোঠাপাত ধৰি আছো বিচলিত হোৱা নাই আপুনি কোনো কাৰণত বিচলিত হোৱা নাই কিয় দেশখন স্বাধীন কৰিছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰু সেই জাতীয় কংগ্ৰেছ দলৰ এজন মই স্বাভিমানী সৈনিক গতিকে মই কোনো কাৰণত বিচলিত হ'ব নোৱাৰো কিমান শতাংশ আপুনি গেৰেণ্টি নহয় ৱাৰেণ্টি দিব যি তাৰিখলৈকে মই পৃথিৱীত জন্ম জীয়াই থাকিম সেই তাৰিখলৈকে কিন্তু মোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন সৈনিক আকাৰে পাই গৈ থাকিম কেইবাগৰাকীও লোকে প্ৰাৰ্থিত্ব দাবী কৰিছে বা প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে আপুনি কিমান শতাংশ নিশ্চিত আপুনি প্ৰাৰ্থিত্ব পাব বুলি চাওক মই অলপ আগতে কৈছো যে কৰ্মই মানুহৰ গতিবেগটো নিৰ্ভৰ কৰিব কৰ্মৰ মাধ্যমৰ জৰিয়তে গতিকে মই দলৰ ওপৰত আস্থা আছে মই দলৰ কাম কৰিছো যোৱা নেতা বিজেপি দলত গুচি গ'ল সেইটো তেওঁ পাৰ্চনেল মেটাৰ সেইটোত আমি একো ক'ব নোৱাৰো কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছ দলত তেখেত থকাৰ মুহূৰ্ততো মই যেনেকৈ সাংগঠনিক দিশত কাম কৰিছো আৰু তেখেত নথকাৰ আনপ্ৰেজেণ্টত মই কিন্তু বহু কষ্টৰে মই সমষ্টিটো ভাৰতীয় জাতীয় কংগ্ৰেছ জীয়াই ৰাখিছো আৰু পুৰা শক্তিৰে জীয়াই ৰাখিছো কেইবাজনো প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে কিবা কাৰণত ৰঞ্জিত বৰা ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ল আপুনি সহযোগিতা কৰিব নে চিপৰাং মাৰিব নহয় চাওক দলৰ এই বিষয়টোত মই উত্তৰটো দিবলৈ মোৰ অকণমান বেয়া লাগিব এই গোটেই কথাটো হ'ল যে দলৰ সাংগঠনিক বিষয়বিলাকত কোনে কণ্ট্ৰিবিউশ্যন কৰি আছে ধৰি লওক কি আপুনি ধৰি লওক এক মুহূৰ্তৰ কাৰণে আপুনি টিকট মই নাপালে দলৰ এজন বীৰ সৈনিক আকাৰে মই দলত আজীৱন থাকিম বুলি আপোনাক অলপ আগত কৈ গৈছো এই ক্ষেত্ৰত আৰু কিবা চিপাং মৰা খন্তি মৰা কথা কংগ্ৰেছ দলত এতিয়া আহিবই নোৱাৰে আমাৰ ইমান ষ্ট্ৰিক আমাৰ এতিয়া কথা নহয় বহু লোকে অভিযোগ কৰে বহু লোকৰ কথাটো চাওক সংগঠনটো চলাই নিওঁতে আপুনি নিজেও আগতে কিবা কিবি সংগঠন চলাইছে যে সংগঠনটো চলাওঁতে এটা পৰিসীমাৰ গণ্ডিৰ ভিতৰত সংগঠন হয় গতিকে তাত যিটো আলোচনা চলিব সেই আলোচনাৰ সিদ্ধান্ত আছে সেই সিদ্ধান্ত মৰ্মেহে কৰ্মবিলাক আগবাঢ়িব এতিয়া মূল প্ৰশ্নটো হ'ল বহৰমপুৰ সমষ্টিত একাংশই দাবী কৰা অনুসৰি যে উন্নয়ন বহু শতাংশ হৈছে আৰু অধিক উন্নয়নেই হৈছে আৰু প্ৰত্যেকে আঁচনিসমূহ উপলব্ধ হৈছে আপোনাৰ প্ৰশ্ন যদি উন্নয়ন ইতিমধ্যে বহু হৈছে বা উন্নয়ন সমাপ্ত হৈছে তে এইগৰাকী বিধায়কক নিৰ্বাচিত নকৰি আপোনাক কিয় নিৰ্বাচন কৰিব আৰু আপোনাৰ দৃষ্টিভংগীৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নহয় সচেতন লোক হিচাপে কিমান উন্নয়ন হৈছে বুলি আপুনি ভাবে চাওক উন্নয়নৰ ঢাক ঢোলটো আমি কিন্তু টিভিৰ বাতৰি বা নিউজ পেপাৰবিলাকত আমি দেখিছো আজি বহৰমপুৰ সমষ্টিৰ চেনী মিলটো কি হ'ল চেনী মিলটো ক'লে গ'ল আজি বহৰমপুৰ সমষ্টিৰ যিকেইখন ফাৰ্ম আছে দুগ্ধ উন্নয়নে হওক কণী ফাৰ্মেই হওক কণী ক'ৰ পৰা আহে এতিয়া গাখীৰ ক'ৰ পৰা আহে তাত গৰু কিমান আছে দুগ্ধ উন্নয়ন ফাৰ্মত গতিকে আজিলৈকে এখন ফাৰ্মৰ অৱস্থাও ভাল দেখা নাই উন্নয়ন ক'ত হ'ল আজি কামপুৰৰ চেনী মিলটো পুনৰুজ্জীৱিত কৰা হ'লে তাত বহৰমপুৰ সমষ্টিৰ 2000 পৰা 3000 মানুহ কৰ্মসংস্থাপন পালেহেঁতেন আৰু তেনেকুৱা 10 পৰা 25,000 পৰ্যন্ত কৃষকে কৃষি কৰ্ম কৰি পেলাই কুঁহিয়াৰ যোগান ধৰিলেহেঁতেন নাই কমেও 50,000 ফেমিলি উপকৃত হ'লহেঁতেন উন্নয়ন হৈছে সেইবিলাক উন্নয়ন পাহাৰ কাটি এলিফেণ্ট কৰিডৰ বন্ধ কৰা
গৰু কাষে মাটিবিলাক নিজৰ কৰা, এইবিলাক উন্নয়ন বুলি কয় নেকি? গতিকে কথা ক'বলৈ বহুত আছে। গতিকে কথা ক'ব, আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ ৰাইজে কথা বেয়া পায়, কাম ভাল পায়। গতিকে আধাৰশিলা কৰিলে এটা সমষ্টি উন্নয়ন নহয় কিন্তু। গতিকে আধাৰশিলাটো কিমান যুক্তিপূৰ্ণ সেইটো কিন্তু ৰাইজে চাই আছে। ইয়াৰ উত্তৰটো ২৬ত দিব। শেহতীয়াকৈ আহিছে মণিমাধৱ মহন্ত। তেখেতে কৈছে যে এই সমষ্টিটো যিহেতু অসম গণ পৰিষদ দলৰ দুৰ্গ, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অসুস্থতাৰ বাবে সমষ্টিটো এৰি দিয়া হৈছিল, এইবাৰ এৰি দিয়া নহ'ব। আচলতে অসম গণ পৰিষদ বা ভাৰতীয় জনতা পাৰ্টীৰ সেই কথাবোৰত আপোনাৰ পৰা মই জানিব লগা বিশেষ নাথাকে, তথাপিও জানিব বিচাৰিছোঁ যে দুয়োজনৰ যুদ্ধখনত বাৰু ৰঞ্জিত বৰাৰ ক'ৰবাত সুবিধা হ'ব নেকি? চাওক, মই আপোনাক অলপ আগত কৈ গ'লো যে 87 ব্ৰহ্মপুৰ পুৰণা আৰু এতিয়া 59 ব্ৰহ্মপুৰ, বহুত ডিফাৰেঞ্চ। আৰু মানুহ বহু কষ্টত ৰখি আছে, কিন্তু মানুহে বহু কষ্ট পাইছে, বহু আঁচনি ঘোষণা হ'ল। আপুনি দেখিছে চাগে, যিহেতুকে সংবাদ মাধ্যমৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত, যে যেতিয়া আপোনালোকৰ মিডিয়া পাৰ্চনসকলে টিভি বাইক দিয়া আগত সন্মুখত বোমবিলাক লৈ ৰখি থাকে, বোমবিলাক ৰখি থকাৰ সন্মুখত তেওঁ আমাৰ এই অসমৰ মুখ্যমন্ত্ৰীজনাই 30ৰ পৰা 50খনমান আঁচনিৰ নাম লয়। কিন্তু গাঁও আহি পায়হি অৰুণোদয়, গাঁও আহি পায় উদ্যমিতা 10,000, আৰু এইবিলাক আঁচনি ক'লৈ গ'ল? কন্যা সন্তানক এতোলা সোণ দিয়া, ক'লৈ গ'ল? এইবিলাক বহু কথা আছে, ৰাইজে ইমান সহজভাৱে কিন্তু নল'ব। আৰু বৰ্তমান মানুহৰ যিটো মূল্য সামগ্ৰীসমূহৰ যিটো মূল্য বৃদ্ধি, সেইটো একে কোঙা কৰি পেলাইছে। গ্ৰাম্য অৰ্থনীতি একে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। গতিকে গ্ৰাম্য অৰ্থনীতি বুলিবলৈ এতিয়া একোৱেই নাই। আপুনি দেখিছে প্ৰত্যেকখন আঁচনিৰ অন্তৰালত কি আছে? এনেকুৱা এখন আঁচনি প্ৰয়োগ কৰি দেখুৱাওক যিখনে গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে। গতিকে আজি 10 বছৰে দেখিলো এওঁলোকৰ কোনোখন আঁচনি, সমাজ সচেতকসকলেতো চাই আছে যে কোনোখন আঁচনি, অসমৰ কোনোখন আঁচনিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিটো মজবুত কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ দেখা নাই। এই ক্ষেত্ৰত ভোটৰটো দূৰৰে কথা, কিয় সমৰ্থন কৰিব বাৰু? গতিকে ৰাইজে চাই আছে। বৰ্তমান সকলো মানুহে শিক্ষিত। এতিয়া এটাই কৈছো, সকলো মানুহে শিক্ষিত, সকলো মানুহে গুণী জ্ঞানী, সকলো মানুহে সমাজখন কেনেকে ভালৰ দিশে পৰিৱৰ্তন কৰিব পাৰি তাকে লৈ এটা মৌনতা অৱলম্বন কৰিছে। এই মৌনতাটো কিন্তু বৰ সাংঘাতিক হ'ব। মাথো কেইটামান দিন। এতিয়া মূল কথাটোলৈ, আপোনালোকৰ এটা যাত্ৰা আৰম্ভ হৈছে। কংগ্ৰেছৰ এই যাত্ৰাটোত বহুলোকে প্ৰতিবাদ কৰিছে, বহুলোকে সমৰ্থন কৰিছে। আপোনাৰ দৃষ্টিভংগীৰে যিটো পৰিৱৰ্তনৰ যাত্ৰা, এই যাত্ৰা কিমান দূৰ সফল হ'ব বুলি ভাবে? যাত্ৰাত আমি সফল, কিন্তু বৰদোৱাত আপোনাক বাধা কৰা হ'ল, তেজপুৰত বাধা কৰা হ'ল। কোনে কৰিলে? বৰদোৱাত যে আমাৰ যাত্ৰা বন্ধ কৰিছে বুলি কৈছে, বন্ধটো কোনে কৰিছে? ৰাইজে কৰিছে জানো? আপোনাৰ দৃষ্টিভংগীৰে কি ৰাইজে কৰিছে? ৰাইজে আমাক সমৰ্থন কৰিছে। 15-20 জনমান বিজেপি দলৰ কৰ্মকৰ্তাই চিঞৰিলে ৰাইজে চিঞৰা হ'ব নেকি? এটা সমষ্টিত 2 পৰা 2.5 লাখ পৰ্যন্ত ৰাইজ আছে, 2 লাখৰ পৰা 2.5 লাখ পৰ্যন্ত। তাত 25 জন মানুহে চিঞৰিলে কি হ'ব? গতিকে বৰদোৱাত আমি ৰাজনীতি কৰিবলৈ যোৱা নাই। বৰদোৱা আমাৰ অসমৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আমি আশীষ বিচাৰি গৈছো, আমি আশীৰ্বাদ লৈছো। সেইখন সমাজৰ মই এজন সংগী গৃহস্থী, যিখন শংকৰ মাধৱে সজাই থৈ গৈছে অসমত। গতিকে মই এখন শংকৰ সংঘৰ
সমাজৰ সংগী গৃহস্থীৰ এজন সংগী। গতিকে মই গুৰুজনাৰ ওচৰত তেখেতৰ শ্ৰীচৰণত আশীৰ্বাদ ল'বলৈ যোৱাটো কি মোৰ মহাপাপ নেকি? তে বাধা দিয়াসকল কি হ'ব? যোনে বাধা প্ৰদান কৰিব মোক, তেখেতসকল কলৈ যাব? কি হ'ব? তেখেতসকলক কি বুলি ক'ব আপোনালোকে? কওকচোন আপোনালোকে কি বুলি ক'ব? গতিকে ৰাইজে চাইহে আছে কেৱল। এইখিনিতে এটা কথা মই আপোনাক কওঁ, ই সৰুতে আমাক গালি পাৰে। মই খুব সহজ সৰল শব্দতহে কৈছো দেই কথাকেইটা। যিহেতুকে গাঁৱৰ সমাজখনৰ বাসিন্দা, সৰুতে আমাক কয় এই বেছি উদ্ভণ্ডালি ভাল নহয়, হয় নহয়? কয়নে বাৰু? অপেক্ষা কৰক খালি। বছ। নিশ্চয়কৈ বহু কথা কৈছে, কিছু কথা নকওঁ বুলি বুজাই গৈছে। সকলোবোৰ স্পষ্ট হ'ব নিৰ্বাচনৰ সেই ফলাফলৰ দিনটোত। কিন্তু প্ৰশ্ন হ'ল, আমি প্ৰথমেই কৈছিলোঁ যে আঁচনিৰে পৰিপূৰ্ণ উন্নয়নৰ ঢাক ঢোল বজিছে। অগপৰ দুৰ্গখ্যাত এটা সমষ্টি, য'ত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী বৰ্তমান বিধায়ক ক্ষমতাত আছে। তাৰ বিপৰীতে কংগ্ৰেছ দলৰ হৈ এগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াব। কিমান দূৰ সফল হ'ব সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু আপোনাৰ পৰা মই জানিব বিচাৰিম যে কিমান শতাংশ আপুনি নিশ্চিত, মই আপোনাক বুলি কোৱা নাই, আপোনালোকৰ দলটো যে এই সমষ্টিত জয়ী হ'ব, কিমান শতাংশ নিশ্চিত? আমি 100% নিশ্চিত। ৰাইজৰ মতে, ৰাইজে ভবাৰ মতে আমি কাম আগবঢ়াই নিছো। সময়ত দেখিব আপোনালোকে যে ৰাইজৰ উত্তৰটো কেনেকে দিলে। গতিকে বহু মানুহে কয় যে আমি বৰ দুখীয়া মানুহ, আমি যোনে মাতে যাবই লাগিব। কিন্তু এইটো নহয় যে আমাক 10,000 টকা উদ্যমিতা আঁচনিখনৰ 10,000 টকা চেক পালেই যে আমি ভোটটো দিম। তেতিয়া আপুনি মই কিন্তু বুজি ল'ব লাগিব, আমি বিবেকক মানে তেতিয়া গুৰুত্ব দিব লাগিব যে বস্তুটো ক'ৰ পৰা ক'লৈ গৈ আছে। গতিকে মূল্য বৃদ্ধিয়ে সমাজখনত সঁচাকৈ প্ৰভাৱ পেলাইছে। আৰু একে সংক্ষিপ্ততে অলপ আগতে মই কিছু কথা কৈছোৱেই যে স্বাৱলম্বী। আজিকালি নৱপ্ৰজন্মসকলক 60% ওপৰৰ মেৰিটিয়াছসকলে চাকৰি পাব। ক'ত পাব? 3rd গ্ৰেড 4th গ্ৰেড। যিখিনি ল'ৰা ছোৱালীক আমি সমাজৰ প্ৰফেচাৰ, ইঞ্জিনিয়াৰ, ডক্তৰ, IPS অফিচাৰ, DC এয়া বনাব পাৰিম, বিজ্ঞান জগতখনৰ বিজ্ঞানী বনাব পাৰিম, সেইসকলক আমি চকীদাৰ, পিয়ন, অফিচৰ ক্লাৰ্ক ইয়াত আমি ব্যৱহাৰ কৰিছো। কিন্তু 60% তলৰ যুৱক যুৱতীসকলে কি কৰিব? ডাঙৰ প্ৰশ্ন। মই এই প্ৰশ্নটো উত্তৰটো ৰাইজৰ পৰা বিচাৰিছো। এই প্ৰশ্নৰ উত্তৰত বৰ্তমান চৰকাৰখনে চলাই থকা আঁচনিসমূহৰ উত্তৰটো তাতে ওলাই পৰিব। শেষৰটো প্ৰশ্ন, আপুনি যথেষ্ট ব্যস্ত হৈ আছে, ব্যস্ততাৰ মাজত সময় দিছে। গৌৰৱ গগৈ আপোনালোকৰ যিগৰাকী নেতা, তেখেতৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিস্ফোৰণ দিছে আৰু আজিও সংবাদমেল সম্বোধন কৰিছে। তাৰ পাছত ৰাজ্যৰ ভিন্ন প্ৰান্তত এই বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত হৈছে। আপুনি এই সম্পৰ্কে আপোনাৰ ধাৰণা কি? ৰাইজে হাঁহিছে। আমাৰ মুখ্যমন্ত্ৰীজনে ইমান এনেকুৱা কিছুমান কথাত যোৱা 10 ছেপ্টেম্বৰ খালি 10 তাৰিখ ৰাইজে হাঁহিছে। আৰু এই প্ৰতিবাদ যে কৰিছে, গণতন্ত্ৰ দেশ এখনত বহু ধৰণৰ দল আছে, হয় নহয়? দলত কৰ্মকৰ্তা থাকেই। কোনোবাটো সমষ্টিত 5%, কোনোবাটো সমষ্টিত 10%, কোনোবাটো সমষ্টিত 2%, এনেকে থাকে 100, 150, 200, 500, 1000লৈকে থাকে। সেইসকলে প্ৰতিবাদ কৰিলে সমষ্টিটো গোটেই ৰাইজে প্ৰতিবাদ কৰা হ'ব নেকি? দল এটাৰ যেতিয়া মুখ্যমন্ত্ৰী এজন, এইটোতো আৰু ক'বলগীয়া কথা নাহে আৰু।
আজি মোৰ ঘৰখনত উম। মই যদি ক'ৰবাত অকণমান কষ্ট পাওঁ, মোৰ ঘৰখনৰ মানুহে মোক ছাপোৰ্ট নকৰিব জানো? একেই কথা আৰু ইয়াত আৰু আপুনি মই বেলেগে তেল সানি লাভ নাই। নিশ্চয়কৈ বহু কথা পাতিলো, সময় যথেষ্ট দিলে আৰু তেখেত যথেষ্ট ব্যস্ত হৈ আছে। এই মুহূৰ্তত পূৰ্বৰে পৰা সমষ্টিত ঘূৰি থাকিলেও এতিয়া যিহেতু নিৰ্বাচন সমাগত, ব্যস্ততা অধিক পাইছে আৰু এই ব্যস্ততা বৃদ্ধি হোৱাৰ সময়তে আমি কিছু সময়ৰ বাবে তেখেতৰ পৰা কিছু মন্তব্য লোৱাৰ প্ৰয়াস কৰিলোঁ। এখেতে যদি সঁচাকৈ প্ৰাৰ্থিত্ব পায় তাৰ পাছতো আমি আৰু কিছু নিত্য নতুন কথাৰে এখেতৰ পৰা মন্তব্য লোৱাৰ প্ৰয়াস কৰিম। সদৌ শেষত সমষ্টিবাসীৰ পৰা আপুনি কি বিচাৰিব আৰু সমষ্টিবাসীলৈ এনে কিবা এটা মন্তব্য আগবঢ়াওক যিটোৱে আপোনাৰ প্ৰতি মানুহখিনিৰ আন্তৰিকতা পূৰ্বতকৈ বৃদ্ধি পাব। মোৰ বহমপুৰ সমষ্টিৰ সমূহ ৰাইজলৈ সেৱা ভৰা শ্ৰদ্ধা জনাই মই তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মই বহমপুৰ সমষ্টিৰ সকলোৰে এজন সন্তান, গতিকে মোৰ ঘৰ বহমপুৰ সমষ্টিত, গতিকে মই বহমপুৰ সমষ্টিবাসীৰ ল'ৰা, গতিকে ঘৰৰ ল'ৰাই ঘৰৰ কাৰণেই কান্দিব, ঘৰৰ অহিত চিন্তা কেতিয়াও নকৰে, হিতৰ কাৰণে কাম কৰিম বুলি ৰাইজৰ মাজত বহি ৰাইজৰ এজন হৈ পেলাই কাম কৰা পুৰা হেঁপাহ আছে। নিশ্চয় ৰাইজে বুজি উঠিছে মোৰ তৰফত। নিশ্চয়কৈ ইয়াৰ লগে লগে মই বিশ্বজিৎ দাসে আজিৰ এই বিশেষ অনুষ্ঠানত বিদায় লৈছোঁ। অন্যান্য বাতৰিৰ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল খবৰ নৰ্থ ইষ্ট। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ খবৰ নৰ্থ ইষ্টৰ বিশ্বজিৎ, তোমাক লগ পাই সঁচাকৈ বৰ ভাল লাগিল। মই ভবা নাছিলোঁ তুমি যে ইমান দূৰ খেতি কৰি আহি মোক লগ পাবা। ময়ো ইফালে সিফালে গৈ থাকোঁ, কিয় আমাৰ হাতত কোনো আঁচনি নাই, কিন্তু আমাৰ হাতত মানৱতা আছে, আমাৰ হাতত মৰম আছে। গতিকে মই মানৱ জাতিৰ মানৱ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম আকাৰে মই মানৱ সেৱা কৰা কামত নিয়োজিত হৈছোঁ। প্ৰত্যেক ঘৰ গৃহস্থীৰ লগত মোৰ এক আপোন ভোলা এটা অহা যোৱা ৰাস্তা আছে। গতিকে সকলোৰে হয় তোমাক আমি এই অনুষ্ঠানৰ পৰা সহায় হাত আগবঢ়াবলৈ অনুৰোধ জনালোঁ। সদৌ শেষত এই নৱবৰ্ষৰ দ্বিতীয় মাহত ভোগালীৰ শুভেচ্ছা দিলোঁ, নৱবৰ্ষও শুভেচ্ছা দিলোঁ, আহি থকা বহাগৰ শুভেচ্ছা থাকিল। ধন্যবাদ। নমস্কাৰ।